Hello my dear students, আজিৰ ক্লাছটোলৈ তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি লৈ আহিছো সোশিয়েল সায়েন্সৰ চেপ্টাৰ 4 অসমৰ ভূগোল জিওগ্ৰাফি অফ আসাম পাঠটোৰ পাৰ্ট 1ৰ এমসিকিউৰ প্ৰশ্নোত্তৰসমূহ। আজিৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 1 উত্তৰ পূব ভাৰতৰ প্ৰথম সৰ্ববৃহৎ ৰাজ্যখনৰ নাম কি? What is the largest state of the Northeast India? আসাম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মেঘালয়। আনসাৰ হৈছে অৰুণাচল প্ৰদেশ। উত্তৰ পূব ভাৰতৰ দ্বিতীয় বৃহৎ ৰাজ্যখনৰ নাম কি? What is the second largest state of the Northeast India? Assam, Arunachal Pradesh, Tripura and Meghalaya. Answer হৈছে Assam. অসমৰ চাৰিসীমাত কেইখন বিদেশী ৰাষ্ট্ৰ আছে? How many foreign countries share their boundaries with Assam? 2, 4, 3, none of the above. Answer হৈছে 2. কোনখন ৰাজ্যক উত্তৰ পূব ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয়? Which state is known as Gateway of Northeast India? Assam, Arunachal Pradesh, Tripura and Meghalaya. Answer হৈছে Assam. অসমে ভাৰতৰ মুঠ মাটিকালিৰ কিমান ঠাই আগুৰি আছে? What percentage of India's total geographical area does Assam cover? 2.8%, 2.4%, 2.11%, 2.10%. Answer হৈছে 2.4%. অসমৰ মুঠ মাটিকালি What is the total land area of Assam? 78,342 square kilometer, 74,838 square kilometer, 78,438 square kilometer, 74,483 square kilometer. Answer হৈছে 78,438 square kilometer. 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশ লোক অসমত বসবাস কৰে? According to the 2011 census, approximately what percentage of India's total population lives in Assam? 2.4%, 3.2%, 3.3%, 2.6%. Answer হৈছে 2.6%. অসমৰ মুঠ জনসংখ্যা কিমান? How many total population in Assam? 312.05 lakhs, 310.05 lakhs, 313.05 lakhs, 314.05 lakhs. Answer হৈছে 312.05 lakhs. 2011 চনৰ লোকপিয়ল মতে অসমৰ শিক্ষাৰ হাৰ according to 2011 census, what is the literacy rate of Assam? 72.20%, 63.25%, 72.19% and 72.21%. Answer হৈছে 72.19%. 2011 চনৰ লোকপিয়ল মতে অসমত কিমানখন প্ৰথম শ্ৰেণীৰ নগৰ আছে? According to the 2011 census, how many first class cities are there in Assam? 5, 6, 7, 8. Answer হৈছে 7. 2011 চনৰ লোকপিয়ল মতে অসমত কিমানখন দ্বিতীয় শ্ৰেণীৰ নগৰ আছে? According to the 2011 census, how many second class cities are there in Assam? 5, 6, 7, 8. Answer হৈছে 6. Next. অসমৰ আটাইতকৈ জনবহুল নগৰী কি? What is the most populous city of Assam? নগাঁও, গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়. Answer হৈছে গুৱাহাটী. অসমৰ দ্বিতীয় শ্ৰেণীৰ নগৰৰ ভিতৰত আটাইতকৈ জনবহুল নগৰী কি? What is the most populous city among the second class cities of Assam? শিলচৰ, নগাঁও, ধুবুৰী, ডিফু. Answer হৈছে ধুবুৰী. কিমান জনসংখ্যা থকা নগৰক প্ৰথম শ্ৰেণীৰ নগৰ বুলি ধৰা হয়? What population is considered a first class city? More than 1 lakh 1 লাখতকৈ অধিক, less than 1 lakh 1 লাখতকৈ কম, more than 10,000 10,000তকৈ অধিক, none of the above. Answer হৈছে more than 1 lakh 1 লাখতকৈ অধিক। কিমান জনসংখ্যা থকা নগৰক দ্বিতীয় শ্ৰেণীৰ নগৰ বুলি ধৰা হয়? What population is considered a second class city? More than 1 lakh 1 লাখতকৈ অধিক, less than 1 lakh 1 লাখতকৈ কম, more than 10,000 10,000তকৈ অধিক, none of the above. Answer হৈছে less than 1 lakh 1 লাখতকৈ কম। I hope তোমালোকে আজিৰ ভিডিঅ'টোৰ সকলো কোৱেশ্চন আনসাৰ্স বুজি পালা। যদি বুজি পালা ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। আৰু যদি কোৱেশ্চন আনসাৰসমূহৰ PDF লাগে তেন্তে হোৱাটছআপ গ্ৰুপত জইন হৈ PDF সমূহ ডাউনলোড কৰি ল'ব পাৰিবা। Thank you.